ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ। আজি হৈছে মাৰ্চ মাহৰ 31 তাৰিখ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি মহাবীৰ আৱিৰ্ভাৱ তিথি। আজি বন্ধুসকল তিথি হ'ব শুক্লা ত্ৰয়োদশী তিথি, তাৰপিছতে শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব পূব ফাংগনী নক্ষত্ৰ, তাৰপিছতে উত্তৰ ফাংগনী নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব গণ্ডযুগ, তাৰপিছতে বৃদ্ধি যুগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব সিংহ ৰাশি, তাৰপিছতে কন্যা ৰাশি আৰম্ভ হ'ব। আজি জন্মত সিংহ ৰাশি ক্ষত্ৰিয়বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ নৰগণ মৰণত একপদুষ যোগিনী দক্ষিণত। সূৰ্য উদয় হ'ব 5:19 সূৰ্যাস্ত সময় হ'ব 5:35। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানত প্ৰথম ৰাশিটো লাভ পাইছোঁ মেঘ ৰাশি। ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিব, হাৰ্ড ৱৰ্কিং কৰিব। একে সময়তে এই সময়খিনিত কিন্তু নিজৰ মনোবলো ষ্ট্ৰং কৰি ৰাখিব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলে। একে সময়তে আজিৰ দিনটোত বিশেষকৈ কৈছে যে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু সুযোগ আহিছে। আজি আপোনালোকৰ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বাবে নতুন দুৱাৰ মুকলি কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত খৰখেদাকৈ লোৱা এৰক, যিকোনো সিদ্ধান্ত খৰখেদাকৈ ল'ব নালাগে। গতিকে মেঘ ৰাশি জাতক জাতিকাসকলক গুৰুত্ব দিব লাগিব, কিয়নো খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। বিশেষকৈ ব্যৱসায়ৰ লগত জড়িতসকলে নিজৰ বিনিয়োগ আৰু খৰচৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। পৰিয়ালৰ ভিতৰত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰ ঘৰখনত এক সুখকৰ পৰিৱেশৰ সৃষ্টি কৰিব। কিন্তু কোনো পুৰণি মতানৈক্যৰ বৃদ্ধি বিশেষকৈ পৰাৰ বিৰত থাকিব লাগিব, বৃদ্ধি হ'ব দিব নালাগে। ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ সংগী বা জীৱনসংগীৰ সৈতে যোগাযোগ বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় হ'ব। আৰ্থিকভাৱে আজিৰ দিনটোত আপোনালোকৰ মধ্যমীয়া ফলপ্ৰসূ হ'ব। আয়ৰ উৎস আপোনালোকৰ সৃষ্টি হ'ব, কিন্তু খৰচ বেছি হ'ব। গতিকে সেইবোৰ নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় হ'ব বুলি কৈছে। স্বাস্থ্যৰ সন্দৰ্ভত প্ৰাচনতন্ত্ৰৰ কিছু সমস্যাৰ মানসিক চাপৰ ৰোধৰ পৰা বিশেষকৈ ৰোধ কৰিব লাগিব ব্যৱস্থা গ্ৰহণ কৰক বুলি কৈছে। নিয়মিত ব্যায়াম আৰু ধ্যান কৰিলে আপোনালোকৰ মনত একে সময়তে শান্তি আহিব। সামাজিক কাৰ্যকলাপত আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ আৰু নেতৃত্বৰ দক্ষতাই আপোনালোকৰ নতুন বন্ধু আৰু বিশেষকৈ সহযোগী আনিব। এই দিনটোত বিশেষকৈ আপোনালোকৰ আৰ্থিক অগ্ৰগতি ইংগিত দিছে। পুৰণি বিনিয়োগে ভাল লাভ দিব, নহ'লে আপুনি নতুন বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। একে সময়তে বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতম বিষয়ৰ পৰা সহায় লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ স্থিতি শক্তিশালী হ'ব। কিন্তু বৃদ্ধি পোৱা কামৰ বোজাই আপোনালোকৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। কাম আৰু জিৰণিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ আৰু সুখী হৈ থাকিব আৰু আপোনালোকৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে। বিশেষকৈ আপোনালোকৰ গাঁঠি আৰু দাঁতৰ ক্ষেত্ৰত সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি হয়তো নতুন সামাজিক দায়িত্ব আজি লাভ কৰাৰ সম্ভাৱনা আছে, যিবোৰ পূৰণ কৰিলে আপুনি সন্মান লাভ কৰিব। প্ৰেম জীৱনটো মধুৰ হ'ব। আপোনালোকৰ প্ৰেমিক বা প্ৰেয়সীৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আজিৰ বিশেষকৈ শিৱলিংগত পানী আপোনালোকে আগবাঢ়ক, ভাল হ'ব। আজি পোহনীয়া জন্তুক শস্য খোৱাক, ভাল হ'ব। এজন বৃদ্ধ ব্যক্তিক আপোনালোকে কিছু বিশেষকৈ বস্ত্ৰ দান কৰিলেও উপকৃত হ'ব। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব। বৃষ ৰাশি, আজি আপোনালোকৰ বাবে অতি শুভ হ'ব। পৰিয়ালৰ পৰিৱেশ সুখী হ'ব, সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মৰ ক্ষেত্ৰত ভাল হ'ব। আপুনি ঊৰ্ধ্বতম দিশৰ পৰা উৎসাহ পাব। আজি আপোনালোকৰ চাকৰি বা ব্যৱসায়ত নতুন সুযোগ আহিলে আপোনালোকৰ আৰ্থিক অৱস্থাও শক্তিশালী হ'ব। আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু আপুনি মানসিক শান্তি অনুভৱ কৰিব। ভ্ৰমণৰ সুযোগ গঢ় লৈ উঠিছে, যিটো লাভজনক হ'ব। আজি আপোনালোকৰ প্ৰেম জীৱন মধুৰ হৈ পৰিব। আপোনালোকৰ সংগীৰ সৈতে মানসম্পন্ন সময় উপভোগ কৰিব। আজি আপোনালোকৰ সামাজিক স্থান বৃদ্ধি পাব। আপোনালোকৰ প্ৰচেষ্টাও শলাগ হ'ব। বিশেষকৈ পাৰিলে আজি ঘৰতে নাৰিকল আপোনালোকে যদি আছে, ঘৰৰ নাৰিকল এটা আপোনালোকে কোনো দুখীয়া মানুহক আপোনালোকে দান কৰক, ভাল হ'ব। চন্দ্ৰক পূজা কৰি বগা কাপোৰ পিন্ধক। আজি কিন্তু কৈছে যে অলপ বিশেষকৈ আপোনালোকৰ বাবে সফলতা আৰু সন্মানৰ আৰম্ভণি বুলি কৈছে। আপোনালোকৰ প্ৰতিভা আৰু নেতৃত্বৰ দক্ষতাৰ কৰ্মক্ষেত্ৰত শলাগ লোৱা হ'ব। পদোন্নতি বা বঁটাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব বুলি কৈছে। বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব। পৰিয়ালত সুখ থাকিব আৰু কোনো বৃহৎ অনুষ্ঠান বা উদযাপনৰ পৰিকল্পনা হ'ব পাৰে। স্বাস্থ্য ভালে হ'ব, কিন্তু মানসিক চাপৰ পৰা হাত সাৰিবলৈ ধ্যান আৰু যোগাসনৰ সহায় লওক। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব, যাৰ ফলত আপোনালোকৰ মানসিক শান্তি বৃদ্ধি পাব। সামাজিক আৰু ধৰ্মীয় কাম কাজত আপোনালোকৰ অংশগ্ৰহণ বাঢ়িব, যাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস অধিক শক্তিশালী হ'ব বুলি কৈছে। আজি বিশেষকৈ নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব প্ৰদান কৰক। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। প্ৰগতি দেখিব। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ ভাল সময়। আজি এই সময়খিনিত কৈছে যে নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব।
আজি আপোনালোকক কৈছে যে সম মনোভাৱ বজাই ৰাখক পৰিস্থিতি নিৰ্বিশেষে। ইয়াৰ দ্বাৰা নেতিবাচক পৰিস্থিতিৰ দ্বাৰা আপ্লুত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক আৰু সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় হ'ব। বহিৰাজ্য ভ্ৰমণ কৰিবলৈ চেষ্টা কৰা সকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে কিছুমান কঠোৰ নিয়ম স্থাপন কৰিব লাগিব। নেতিবাচক চিন্তাই আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। বুদ্ধিমান আৰু শান্তভাৱে কাম কৰক। সন্তানৰ লগত জড়িত কিছু সময় কটাওক। ব্যৱসায়িক বিষয়ত আপোনালোকৰ উপস্থিতি অনিবাৰ্য হোৱাটো নিশ্চিত কৰক আৰু আপোনালোকৰ তত্ত্বাৱধানত কামবোৰ কৰাটো নিশ্চিত কৰক। লগতে সচেতন হওক যে আপোনালোকৰ কামৰ সুবিধা আন কোনোবাই ল'ব পাৰে। যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে সেইবোৰ সমাধান হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বিষ ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ সম্পৰ্কবোৰ সুসংগতিপূৰ্ণ হৈ থাকিব। নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰক আৰু নিয়মীয়া ৰুটিন বজাই ৰাখক। ৰক্তচাপ আৰু ডায়েবেটিছৰ যিসকল ৰোগীয়াল আছে তেওঁলোকে নিজৰ যত্ন ল'ব লাগে বুলি কৈছে। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 1। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি, আজি কোনো কাম সৰু বা ডাঙৰ বুলি নাভাবিব, কিন্তু কেৱল কৰিব আপুনি সফলতা লাভ কৰিব। কিছুমান মানুহে আপোনালোকক প্ৰত্যাহ্বান জনাব পাৰে, কিন্তু আপুনি সেইবোৰক গ্ৰহণ কৰি সফল হ'ব পাৰে। আয়ৰ উৎস বাঢ়িব কিছু লোকৰ। আজি আপোনালোকৰ দিনটো প্ৰথম ভাগত সন্তানে কৰা কিবা এটা বাবে আপুনি চিন্তিত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কামৰ প্ৰদৰ্শনত প্ৰভাৱ পৰিব পাৰে। ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াব লাগিব। অত্যধিক দায়িত্ব লোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ সদস্যৰ লগত ভাগ কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছুমান উৎকৃষ্ট ব্যৱসায়িক সুযোগ লাভ কৰিব। সেইবোৰ বিশেষকৈ জব্দ কৰাটো আপোনালোকৰ ওপৰত নিৰ্ভৰশীল বা সেই সুযোগবোৰ আপোনালোকে একচেপ্ট কৰাটো প্ৰয়োজন আছে। এই সময়ত যিকোনো ব্যক্তিক অন্ধভাৱে বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। চাকৰিৰ উপৰিও বিশেষকৈ অংশকালীন কামৰ কথাও কিছু লোকে বিবেচনা কৰিব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সম্পূৰ্ণৰূপে সহায় কৰি থাকিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে থাকিব আন্তৰিক সম্পৰ্ক। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত পতন বা দুৰ্ঘটনা হোৱাৰ আশংকা আছে। বাহন বা যন্ত্ৰপাতি সাৱধানে ব্যৱহাৰ কৰক। আজিৰ দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত এটা সংগঠিত ৰুটিন থাকিব। কাৰোবাক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ অগ্ৰগতি এটা গুৰুত্বপূৰ্ণ পথো মুকলি কৰিব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক আৰু শাৰীৰিক আৰাম আৰু শক্তি বজাই ৰাখিব পাৰিব। আনৰ কামত বেছি সময় খৰচ কৰিলে আপোনালোকৰ ব্যক্তিগত কামত বাধা আহিব পাৰে, যাৰ ফলত পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ খং আৰু ইগ' নিয়ন্ত্ৰণ কৰক। দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক পদ্ধতি আৰু ৰুটিন উন্নত কৰিবলৈ ইতিবাচক ফলাফল পোৱা যাব। নেটৱৰ্কিং আৰু বিক্ৰীৰ লগত জড়িতসকলে ভাল সুযোগ পাব। অংশীদাৰিত্ব সম্পৰ্কীয় হিচাপৰ বিষয়ত সততা বজাই ৰাখক। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি অধিক সংবেদনশীল হওক আৰু ইজনে সিজনক সন্মান কৰক। গেছ আৰু পেটৰ সমস্যা বাঢ়িব পাৰে। খিংখিঙীয়া আৰু মানসিক চাপৰ পৰা যিমান পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিন্তু এই দিশৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কৰ্মৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে এই সকলোখিনি ক্ষেত্ৰতে অলপ গুৰুত্ব বজাই ৰাখিব লাগিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। হনুমানজী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় হনুমান। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কৰ্কট ৰাশি। আজি সময় আপোনালোকৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ এটা ভাল সময়। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। সৃষ্টিশীল কাম আৰু আপোনালোকৰ প্ৰিয় কাৰ্যকলাপৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক। ই মানসিক শিথিলতা প্ৰদান কৰিব। আজি আপোনালোকৰ ভাল অনুভৱ কৰিব। আজি কিছুমান খৰচৰ সৃষ্টি হ'ব পাৰে, যিবোৰ কমাব নোৱাৰা হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক অৱস্থা তুলনামূলকভাৱে স্বাভাৱিক হৈ থাকিব। বিৰোধী কামক আওকাণ নকৰিব। মাটি বাহন ক্ৰয় বা বিক্ৰীৰ লগত জড়িত বিষয়ত সাৱধান হওক। আজি ব্যৱসায় দিনটোৰ প্ৰথম ভাগত কোনো নতুন উদ্যোগ কাম আৰম্ভ বিশেষকৈ তৎক্ষণাত কৰিব নালাগে বা আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক বা এতিয়া বন্ধ কৰক যদি বেছি আপোনালোকে প্ৰব্লেম ফেচ কৰে। বিপণন আৰু চিনাকি মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ বাবে এই সময়খিনি ভাল বুলি কৈছে। কৰ্মস্থলীত বিশেষকৈ কৈছে যে কৰ্মস্থলীত এই সময়খিনিত সহকৰ্মী এজনৰ কাৰ্য আপোনালোকৰ বাবে অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ভাৱে সম্পৰ্কত কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। সহজ পদ্ধতি সমস্যা সমাধান কৰক। আজি নিয়মীয়া ৰক্তচাপ আৰু মধুমেহ ৰোগৰ পৰীক্ষা কৰক। নিজৰ স্বাস্থ্য অৱহেলা কৰাটো ভাল ধাৰণা নহয়। উপযুক্ত চিকিৎসা বিচাৰিব। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে উৎকৃষ্ট সময়। পৰিৱৰ্তনৰ সৈতে জড়িত যিবোৰ কাম সফল হ'ব বুলি কৈছে, যিয়ে মানসিক চাপৰ যথেষ্ট সকাহ দিব। পৰিয়ালৰ কোনো সদস্যই বিয়াৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। যিকোনো কাম সুখী হৃদয়ৰে কৰক। ফৰকাল মনেৰে কৰিব লাগিব, যাতে কোনো ধৰণৰ নেতিবাচক চিন্তা নাথাকে তাত, কিয়নো একাগ্ৰতাৰ অভাৱে কিছুমান ক্ষেত্ৰত এটা প্ৰকল্প বিপথে পৰিচালিত হ'ব পাৰে। নেতিবাচক মানসিকতাৰ লোকৰ পৰা আঁতৰি থাকক বুলি কৈছে। অত্যধিক যোগাযোগৰ পৰা আঁতৰি থাকক। এই লোকসকলে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ প্ৰচলিত হ'ব, কিন্তু অনলাইন কাম কৰাতকৈ আপোনালোকৰ ক্লায়েণ্টক ব্যক্তিগতভাৱে লগ পোৱাটো ভাল হ'ব কিছু লোকৰ। এই সময়ত এটা অৰ্ডাৰ বাতিল হোৱাৰ আশংকা আছে। দিনটোৰ দ্বিতীয়াৰ্ধত ঊৰ্ধ্বতন বিষয়ৰ পৰা
বিষয়ৰ পৰা বিশেষকৈ গাইডেন্স কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত লাভ কৰিব। বৈবাহিক সম্পৰ্কবোৰ মধুৰতাৰ ভৰি পৰিব। পৰিয়ালৰ সৈতে ভ্ৰমণৰ কিছু লোকৰ সুযোগ পাব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। মূৰৰ বিষ হ'ব পাৰে, স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। সিংহ ৰাশি, আজি গ্ৰহৰ অৱস্থান অতি অনুকূল। যিকোনো বস্তু ক্ৰয় বা বিক্ৰী কৰাৰ সময়ত সকলো আইনী দিশ ভালদৰে বিবেচনা কৰক। ই আপোনালোকক সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব বুলি কৈছে। খৰখেদা বা আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজি দিনটোত শেষাৰ্ধত কাৰোবাৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে। আজি বন্ধু আৰু আত্মীয় আপোনালোকৰ কামত দোষ বিচাৰি উলিয়াটোৱে আপোনালোকৰ বাবে কৰ্মৰ প্ৰভাৱত বাধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপ শক্তিশালী হ'ব। অৱশ্যে অত্যধিক দৌৰাদৌৰি কৰিলে ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। বিত্ত আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায় লাভজনক হ'ব। নিয়োজিত লোকসকলে আকাংক্ষিত প্ৰকল্প এটা লাভ কৰি সকাহ লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ মাজত মতানৈক্য হ'ব পাৰে। এই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক। এই সমস্যাবোৰ তৎকালীনভাৱে সমাধান কৰক, নহ'লে সমস্যাবোৰ বৃদ্ধি পাব পাৰে। গতিকে ঘৰখনত বা পৰিয়ালত যদি কিবা এটা সমস্যা চলি আছে, বিশেষকৈ সিংহ ৰাশি জাতক জাতিকাসকলে সেইখিনি সোনকালে সমাধানৰ বাবে চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত জীৱনসংগী স্বাস্থ্যজনিত সমস্যাৰ উন্নতি হ'ব। সুস্থ হৈ থাকিবলৈ কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে দিনটোৰ প্ৰথম ভাগৰ পৰা দৈনন্দিন আপোনালোকৰ জীৱনত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন আছে। এক্সাৰচাইজ কৰিব লাগিব। নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্য ভাল হৈ থকাৰ কাৰণেহে আপুনি কামখিনি কৰি আছে। গতিকে স্বাস্থ্যটো প্ৰথমতে গুৰুত্ব দিব লাগিব। যিকোনো বাকী থকা কাম পৰিয়ালৰ সদস্যৰ সহায়ত সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক। আপুনি নৱীকৃত শক্তি আৰু সতেজতা অনুভৱ কৰিব বুলি কৈছে। সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনালোকৰ চিনাকি বৃত্ত বিস্তাৰিত হ'ব। ঘনিষ্ঠ আত্মীয় বৈবাহিক সম্পৰ্ক বিচ্ছেদৰ বাবে কিছু লোকৰ চিন্তা হ'ব পাৰে। আজি আপোনালোকৰ খং আৰু কঠোৰ কথা নিয়ন্ত্ৰণ কৰক। যিকোনো আইনী বিষয় সাৱধানে চম্ভালিব লাগিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত অধিক গুৰুত্ব দিব লাগে। ব্যৱসায় সম্পৰ্কীয় বেছিভাগ কাম ফোন কল যোগে হ'ব পাৰে। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। খাদ্য আৰু পানীয়ৰ ব্যৱসায়ত ভাল লাভৰ আশংকা আছে, সম্ভাৱনা আছে। অফিচৰ কামবোৰ খুব আপোনালোকৰ ব্যস্ত হৈ পৰিব বুলি কৈছে। কামত আজি আপোনালোকৰ জীৱনসংগীৰ লগত দিনটো দ্বিতীয়াৰ্ধত গুৰুত্বপূৰ্ণ এটা আলোচনা হ'ব পাৰে, যাৰ ফলত ঘৰখনত অনুশাসিত পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব কিছু লোকৰ। দিনটো শেষাৰ্ধত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক। গাফিলতি পৰিহাৰ কৰক। ভৰিৰ বিষৰ দৰে সমস্যা তেওঁলোকে বহুত বেছি অশান্তি পাব পাৰে। পেটৰ ৰোগে অশান্তি দিব পাৰে। গতিকে তেওঁলোকৰ হেল্থ পাতিৰ ক্ষেত্ৰত অৰ্থাৎ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। হনুমানজী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কন্যা ৰাশি, আজিৰ দিনটোত কামবোৰ আপুনি বিবেচনা বিশেষকৈ আপোনালোকে কৰি কামখিনি কৰক আৰু আপুনি বিচৰা ধৰণে সম্পূৰ্ণ কৰিব পাৰিব। ৰাজনৈতিক আৰু সামাজিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। আজি আপোনালোকৰ দক্ষতা আশা কৰাতকৈ অধিক সুবিধা দিয়াৰ সম্ভাৱনা আছে। কিছুদিন ধৰি বিশেষকৈ ৰৈ থকা ব্যক্তিগত সমস্যা এটা আজি সমাধান হ'ব পাৰে। এলাহ আৰু অলাসতে আপোনালোকৰ শত্ৰু হ'ব। সন্তানৰ সৈতে কিছু সময় কটালে আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিলে আপোনালোকৰ মনোবল বৃদ্ধি পাব। এই সময়ত ঘূৰি ফুৰাটো সময় আৰু ধনৰ অপচয়। ব্যৱসায়ত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যক আওকাণ নকৰিব। আজি কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিলেও যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হ'ব। ষ্টক আৰু অন্যান্য উদ্যোগত বিনিয়োগ কৰিবলৈ এই সময়খিনি ভাল। মাত্ৰ পৰিকল্পনা কৰি কামবোৰ কৰিব লাগিব। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিলে ঘৰখনত ইতিবাচক শক্তিও থাকিব বুলি কৈছে। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক। আপুনি চম্ভালিব পৰাতকৈ বেছি কাম গ্ৰহণ নকৰিব। বিশেষকৈ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ কিছু লোকৰ সমস্যা হ'ব পাৰে আজিৰ দিনটোত। খাদ্যাভ্যাস উন্নত কৰিব লাগিবই। একে সময়তে আজিৰ দিনটোত কৈছে যে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমতে ৰাখক আৰু সেই অনুসৰি পৰিকল্পনা কৰক। আপুনি নিশ্চয়কৈ ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ অভিজ্ঞতা আৰু পথ প্ৰদৰ্শন উপলব্ধ হ'ব। আপোনালোকৰ সন্তানৰ পৰা পোৱা ভাল খবৰটোৱে আনন্দ কঢ়িয়াই আনিব। যদি আপুনি যিকোনো ধৰণৰ ঋণ বা টকা লোৱাৰ কথা ভাবিছে, তেন্তে আপোনালোকৰ সামৰ্থ্যৰ কথা নিশ্চয়কৈ বিবেচনা কৰক। চৰকাৰী নিয়ম মানি চলিলে বিপদৰ পৰা ৰক্ষা পৰিব। নিজৰ সফলতাক অত্যধিক প্ৰদৰ্শন নকৰিব। ব্যৱসায়ত ভাল ভাৰসাম্য আপোনালোকৰ আৰু সমন্বয় থাকিব। কিন্তু বৰ্তমান সময়ত খৰখেদাকৈ বিশেষকৈ কাম নকৰিব। ধৈৰ্যৰ মূল কথা। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত অতীতৰ নেতিবাচকতাই বৰ্তমানৰ কামক ছাঁ পেলাব নিদিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয় আৰু সহযোগিতাই ঘৰত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে। একে সময়তে ডেকা বন্ধুত্বৰ গভীৰ হ'ব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষাৰ্ধলৈ
প্ৰদূষণে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। অসাৱধানতাৰ পৰিহাৰ কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। পাৰিবাৰিক কাম কাজত এই দিনটো বিশেষকৈ আপোনালোকে বহুত বেছি ব্যস্ত হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কষ্ট কৰিব। আজি মানুহৰ লগত অপ্ৰয়োজনীয়ভাৱে সামাজিকভাৱে মিলিত হোৱাটো ভাল নহয়। কিছুমান মানুহে আপোনালোকৰ আৱেগক শোষণ কৰিবলৈ চেষ্টা কৰিব। আনৰ কামত হস্তক্ষেপ কৰাটো এৰক বুলি কৈছে, কিয়নো ইয়াৰ ফলত বেয়া সুনাম হ'ব পাৰে। পৰিয়ালত খৰচ বাঢ়িব, কিন্তু আপুনি সুখৰ অনুভৱ কৰিব। ব্যৱসায়িক কাৰ্যকলাপ দিনটো প্ৰথম ভাগত কৈছে যে সংঘটিত হ'ব। আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হ'ব পাৰে। আজি কৰ্মচাৰীসকলৰ সৈতে বিশ্বাস আৰু সমন্বয় বজাই ৰাখিলে তেওঁলোকৰ দক্ষতা বৃদ্ধি পাব। ব্যক্তিগত চাকৰিত কামৰ বোজাৰ বৃদ্ধিৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক জীৱনটো সুখ আৰু শান্তিৰে ভৰি পৰিব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক সুষম হৈ পৰিব। বৰ্তমান বতৰৰ বাবে আপুনি সাৱধান হোৱাটো প্ৰয়োজন আছে। উষ্ণতাৰ উঠানমা হোৱাৰ বাবে শৰীৰ বিষ আৰু বিষ কিছু লোকৰ অনুভৱ কৰিব পাৰে। শাৰীৰিক কিছু আপোনালোকে বিষ অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ কৈছে যে এই সময়খিনিত আপোনালোকৰ জীৱনশৈলী আৰু কথোপকথনে মানুহক আকৰ্ষণ কৰিব পাৰিব। যুৱক যুৱতীসকলে হয়তো কোনো প্ৰতিযোগিতাত সফলতা লাভ কৰিব পাৰে। ব্যক্তিগত কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। মাটি ক্ৰয় আৰু বিক্ৰী কৰাৰ সময়ত নথিপত্ৰ আৰু অন্যান্য বিষয়বোৰ ভালদৰে পৰীক্ষা কৰাটো নিশ্চিত কৰক। আজি আপোনালোকৰ ঘনিষ্ঠ কোনোবাই আপোনালোকক বিশ্বাসঘাতকতা কৰিব বুলি অলপ সচেতন হ'ব লাগিব। যিকোনো কঠিন পৰিস্থিতিৰ পৰা নিজকে মুক্ত কৰিবলৈ আপুনি নিজে প্ৰচেষ্টা চলাব লাগিব। ব্যৱসায় বা কৰ্মক্ষেত্ৰত চলি থকা যিকোনো কামক আওকাণ নকৰিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত আপোনালোকৰ পৰিকল্পনা গোপনীয় কৰি ৰাখিব লাগিব, নহ'লে কি হ'ব, এজন কৰ্মচাৰী ইয়াৰ সুবিধা ল'ব পাৰে। আপোনালোকৰ উইকনেছ যিখিনি দুৰ্বলতা আছে সেইখিনি সুবিধা ল'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আন্তৰিক সম্পৰ্ক বজাই ৰাখক। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। নিজৰ সম্পৰ্ক মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। বৰ্তমান পৰিৱেশৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান হোৱাটো বিশেষকৈ উচিত নহয়। পদ্ধতিগত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। তুলা ৰাশিৰ জাতক জাতিকাসকলে দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আজিৰ দিনটোত কিছুমান বিশেষ সফলতা পোৱাৰ সম্ভাৱনা আছে। আপুনি মাত্ৰ আপোনালোকৰ সময়খিনি বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিব লাগিব। যদি কোনো সমস্যা আছে তেন্তে পৰিয়ালৰ সদস্যৰ সৈতে নিশ্চয়কৈ আলোচনা কৰক। আপুনি নিশ্চয়কৈ সঠিক সমাধান বিচাৰি পাব। আত্মীয় স্বজন দিনটো প্ৰথম ভাগত সঘনাই অহা যোৱা হ'ব। কাৰোবাৰ লগত কাজিয়া কৰিলে আপোনালোকৰ সমস্যা বেছিকৈ বৃদ্ধি পাব। শান্ত হৈ থকা আৰু শক্তিক বুদ্ধিমানভাৱে ব্যৱহাৰ কৰাটোৱেই উত্তম। আৰ্থিক বিষয়ত আপুনি অধিক গুৰুত্ব দিব লাগিব। চৰকাৰী কামত খৰখেদাকৈ সোমাই যোৱাটো ক্ষতিকাৰক হ'ব পাৰে। কম্পিউটাৰ আৰু মিডিয়াৰ সম্পৰ্কীয় ব্যৱসায়ত সুযোগ আশা কৰা হৈছে। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত কোৱা হৈছে যে যিকোনো কাগজ পত্ৰ সাৱধানে চম্ভালিব লাগিব। ভূমিৰ সৈতে জড়িত, মাটি বাৰীৰ সৈতে জড়িত বিনিয়োগৰ পৰিকল্পনা কিছু লোকৰ সফল হ'ব। গতিকে ইয়াত গুৰুত্ব দিব লাগিব। ঘৰখনত সুখ থাকিব। কোনো ধৰ্মীয় অনুষ্ঠানো হ'ব পাৰে। বিবাহৰ প্ৰতি আগ্ৰহীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু সংগঠিত হওক। এই ঋতুত বিশেষকৈ খাদ্যাভ্যাসৰ প্ৰতি সচেতন হ'ব লাগিব। দিনটো শেষৰ ধৰিলৈ বিশেষকৈ ব্যস্ততাপূৰ্ণ দিন হ'ব, কিন্তু ভাল ফলাফলে সুখ কঢ়িয়াই আনিব আৰু আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজি আপোনালোকৰ স্বভাৱতো উন্নতি হ'ব। গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটো সুযোগ পাব। আপোনালোকৰ কৈছে যে বৰ্তমান সময়ত আপোনাৰ বিচাৰক বিশেষকৈ বিশ্বাস কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আনৰ প্ৰভাৱত নিজৰ পৰিকল্পনা সলনি কৰিলে কিছু লোকৰ ক্ষতিকাৰক হ'ব পাৰে। ঋণ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি। ই আপোনালোকৰ আৰ্থিক সমস্যাৰ পৰা বিশেষকৈ ৰক্ষা কৰিব। বেয়া খবৰেও কিছু লোকক অলপ হতাশাৰ অনুভৱ কৰাব পাৰে। ব্যৱসায়ৰ বাবে আজিৰ দিনটোত ভাল সময়। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনি আপোনালোকৰ ভাল পৰিকল্পনাই ব্যৱসায় বৃদ্ধি আৰু আয় বৃদ্ধিৰ সূচনা কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সততা গুৰুত্বপূৰ্ণ বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগে। স্বামী স্ত্ৰীৰ মাজত দিনটোৰ শেষৰ দিনটো ভাল দেখা পোৱা গৈছে। কোনো পাৰ্টি বা কিবা এটা অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণৰ পৰিকল্পনা কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। কিন্তু দিনটো শেষত স্বাস্থ্যৰ যত্ন লওক। আপুনি পেটৰ বিষ বা এচিডিটিৰ কিছু সমস্যাৰ অনুভৱ কৰিব পাৰে বা সেইখিনি ফেচ কৰিবলগীয়া হ'ব পাৰে। গতিকে নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত খাদ্য গ্ৰহণৰ সময়সূচী বিশেষকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ধনু ৰাশি,
সম্পত্তি সম্পৰ্কে ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছু লোকৰ গুৰুত্বপূৰ্ণ আৰু উপকাৰী আলোচনা হ'ব পাৰে। অৱশ্যে যিকোনো সিদ্ধান্ত লওঁতে আৱেগৰ দ্বাৰা বুৱাই নিয়াৰ পৰিহাৰ কৰক। ঘৰখনত ধৰ্মীয় অনুষ্ঠান এটা হ'ব পাৰে আৰু তাৰ বাবে প্ৰস্তুতিত ব্যস্ত থাকিব। আপোনালোকৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি ব্যক্তিগতভাৱে ৰাখক। যিকোনো বস্তু বাহিৰলৈ এৰি দিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। চৌপাশৰ নেতিবাচক কথাবোৰক আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰক। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত এক্টিভ হ'ব লাগিব, সক্ৰিয় হ'ব লাগিব বুলি কৈছে। এই সময়খিনি ব্যৱসায় সম্পৰ্কে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। কৰ্মসংস্থাপনত থকাসকলে হয়তো আজি অধিক কাম কৰিব লাগিব। জীৱনসংগী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাক। বিবাহ বহিৰ্ভূত সম্পৰ্কে সমস্যাৰ সৃষ্টি কৰিব পাৰে। বৰ্তমান সময়ত কৈছে যে এই সময়খিনিত অতিমাত্ৰা কামৰ ফলত ভাগৰুৱা আৰু দুৰ্বলতা হ'ব পাৰে। অতিমাত্ৰা পৰিশ্ৰম কৰাটো এৰক আৰু নিশ্চয়কৈ বৰ্তমান সময়ত জিৰণি ল'ব লাগিব। যথেষ্ট পৰিমাণে জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে। একে সময়তে এটা সঠিক ৰুটিন বজাই ৰাখিলে আপোনালোকৰ সময় আৰু বিশেষকৈ ধন দুয়োটাই ৰাখি হ'ব, কিয়নো অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। বন্ধুৰ সহায়ত কিছুদিনৰ পৰা আপোনালোকৰ জুৰুলা কৰি থকা কিছুমান চিন্তা বা অসুবিধাৰ পৰা আপোনালোকে সকাহ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত যুৱক যুৱতীসকলে নিজৰ কামত সফলতা লাভ কৰিব। অপ্ৰয়োজনীয় খৰচ কমালে আপোনালোকৰ আৰ্থিক সমস্যা বহু পৰিমাণে উপশম পাব। অৱশ্যে আপোনালোকৰ গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু নথিপত্ৰ সাৱধানে ৰাখক। যিকোনো ক্ষতিৰ ফলত আপোনালোকৰ শান্তি আৰু টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়িক যি পদ্ধতি উন্নত কৰিলে ইতিবাচক ফলাফল পোৱা যাব। বৃহৎ কোম্পানী এটাৰ সৈতে কিছু লোকৰ সহযোগিতা সফল আৰু লাভজনক হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত লক্ষ্য পূৰণ কৰিলে, আপোনালোকৰ টাৰ্গেট পূৰণ কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থা অধিক উন্নত হ'ব পাৰি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু সুখী আৰু সুষম পাৰিবাৰিক জীৱন বজাই ৰখাত আপুনি উল্লেখযোগ্য ভূমিকা পালন কৰিব। বিয়াৰ যোগ্যসকলৰ মাজত ভাল মিল থকাৰ সম্ভাৱনা আছে বা আপোনালোকৰ ঘৰখনত কিছু বিয়া বাৰু ভাল প্ৰস্তাৱ আহিব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব দিনটো শেষৰ দিনত, কিন্তু গেছ আৰু মূৰৰ বিষৰ দৰে সমস্যাই কিছু লোকক অশান্তি দিব পাৰে, অসুবিধাজনক হ'ব পাৰে। এটা সঠিক ৰুটিন আপোনালোকে বজাই ৰাখিব লাগিব বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, সময় ভাল, নিজৰ কামবোৰ পৰিকল্পিত কৰি ৰাখক। ঘনিষ্ঠ বিশেষকৈ বন্ধু বান্ধৱী আৰু শিক্ষকৰ সৈতে মানসম্পন্ন সময় কটাব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অনুকূল পৰীক্ষাৰ ফলাফল দেখিব। আগন্তুক আহি থকা দিনত আজিৰ দিনটোত মনত কিছু শান্তি থাকিব। কেতিয়াবা দিনটোৰ ভাগত খং আৰু অতিমাত্ৰা আত্মবিশ্বাস ক্ষতিকাৰক হ'ব পাৰে। সহজ সৰল আৰু নম্ৰ স্বভাৱ বজাই ৰাখিলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় হ'ব। কনফিউজনত সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। ডাউট থাকিলে সিদ্ধান্ত নল'ব। ল'ৰা ছোৱালীৰ কাম কাজত মনোযোগ দিব লাগে আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰিব লাগে। ব্যৱসায় বৃদ্ধিৰ বাবে দিনটো প্ৰথম ভাগৰ পৰা কৈছে যে পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে এই সময়খিনি সঠিক সময়। ব্যক্তিগত সম্পৰ্ক লাভজনক হ'ব। সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটো প্ৰথম ভাগত কিন্তু সমাধান বিচাৰি পাব। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজি থাকিব। পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কেও বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত কেতিয়াবা নেতিবাচক চিন্তা আপোনালোকৰ আত্মবিশ্বাস ক্ষুণ্ণ কৰিব পাৰে। ধ্যান কৰক বৰ্তমান সময়ত। কিছু ভাবিব লাগিব, কিছু অকলশৰে কিছু টাইম স্পেণ্ড কৰিব লাগিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শৰ দ্বাৰা এটা ডাঙৰ সমস্যা সমাধান হ'ব পাৰে। আজি আপোনালোকৰ মনটো শান্ত হৈ থাকিব। কোনো প্ৰতিযোগিতাত যদি ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে সফল হোৱাৰ বাবে বেছিকৈ কষ্ট কৰে, অতিশয় আপোনালোকে সেইখিনি ক্ষেত্ৰত সম্ভাৱনা আছে তেওঁলোকে সফল হ'ব। আজি কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ কিছু লোকৰ পৰিকল্পনা হ'ব পাৰে। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী সৈতে জড়িত কোনো প্ৰকল্পত কাম কৰি আছে, তেন্তে ইয়াৰ দ্বাৰা বিশেষ সুবিধা পোৱাৰ আশা কিছু কম আছে। ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা যিকোনো শুভৰ সমাধানৰ বাবে এই সময়খিনি ভাল। আনৰ বিষয়ত অনাকাংক্ষিত পৰামৰ্শ নিদিব। অভাৱনীয় অসুবিধাৰ বিশেষকৈ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়িক যি বুদ্ধিমত্তা শক্তিশালী কৰক, কিন্তু বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত আকাংক্ষিত কাম বিচাৰি পালে আপোনালোকৰ মনত আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে। ঘৰখনৰ পৰিৱেশটো দিনটোৰ শেষাৰ্ধলৈ সুষম হৈ থাকিব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ লগতে আপোনালোকৰ ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনৰ প্ৰতিও গুৰুত্ব দিব লাগিব। স্নায়ুৰ টান আৰু বিষত আপুনি অলপ অশান্তি পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু মকৰ ৰাশি যিসকল জাতক জাতিকা আছে অলপ গুৰুত্ব দিব লাগিব, নহ'লে আপোনালোকৰ সমস্যা আৰু বেছি বেয়া হ'ব পাৰে। এটা ধৰ্মীয় সংগঠনত সম্পূৰ্ণ হৃদয়ৰে সমৰ্থন কৰিলে আপোনালোকৰ আনন্দ আৰু আপোনালোকৰ যি মানসিক শান্তিও লাভ কৰিব বুলি কৈছে। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত আগন্তুক আহি থকা দিনত ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব।
হনুমানজী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ ভালদৰে পূৰণ হওক তাৰে কামনা কৰিছোঁ আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এটা বিশেষকৈ এই সময়খিনিত কৈছে যে সম্পত্তি আৰু অন্যান্য বিষয়ৰ সৈতে জড়িত কামবোৰ সহজে সম্পূৰ্ণ হ'ব আপুনি এজন জ্যেষ্ঠ লোকৰ পৰা সহায় লাভ কৰিব অত্যধিক কামৰ বোজা আৰু ব্যস্ততা ভাগৰ আৰু খঙৰ সৃষ্টি কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে এতিয়া অত্যধিক দায়িত্ব লোৱাৰ পৰা বিৰত থাকিব লাগে বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ সামৰ্থ্যৰ ভিত্তিত কাম কৰক ছাত্ৰ ছাত্ৰীসকলে অপ্ৰয়োজনীয় বিষয়ত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে আজি আপোনালোকৰ ব্যৱসায়িক যি সম্ভাৱনা বৃদ্ধি পাইছে বিপণন আৰু আপোনালোকৰ জ্ঞান বৃদ্ধিত মনোনিৱেশ কৰক যিমান পাৰি আপোনালোকৰ ব্যৱসায় প্ৰচাৰ কৰক কিয়নো ইয়াৰ ফলত অধিক লোকে আকৰ্ষণ কৰিব চৰকাৰী চাকৰিত থকাসকলে বদলি কিছু খবৰ পাব পাৰে পৰিয়াল আৰু ব্যৱসায়ৰ মাজত দিনটোৰ প্ৰথম ভাগত সমন্বয় থাকিব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব আজি আপোনালোকৰ স্বাস্থ্যৰ সম্পৰ্কে দিনটোৰ প্ৰথম ভাগৰ পৰা গাফিলতি কৰাটো বাঞ্ছনীয় নহয় নিয়মিতভাৱে ঔষধ খাওক আৰু জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে দিনটোৰ মধ্যভাগৰ পৰা এটা এই সময়খিনিত কৈছে যে কুম্ভ ৰাশি লোকসকলৰ বাবে এক উপকাৰী পৰিস্থিতিৰ বিকাশ ঘটিছে আজি যিমান পাৰে ভৱিষ্যতৰ পৰিকল্পনা কৰক আৰু সফল হ'ব বাকী থকা ধন আদায়ৰ লগে লগে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব পৰিয়ালৰ সঠিক শৃংখলা আৰু সুনাম বজাই ৰাখিবলৈ আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'লেও কিছুমান খৰচৰ সৃষ্টি হ'ব পাৰে যিবোৰ হ্ৰাস কৰাটো কঠিন হ'ব পাৰে আজি আপোনালোকৰ যিবোৰ প্ৰজেক্ট বিশেষকৈ আৰম্ভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব বৃদ্ধিৰ কামক আওকাণ নকৰিব ব্যৱসায়িক প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই সময়খিনি ভাল সময় আৰু আপুনি ফলাফলো দেখিব কৰ্মৰ ক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰখাৰ হ'ব চিনাকি মানুহৰ জৰিয়তে কামবোৰ নতুন কামবোৰ আপোনালোকে কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত আপোনালোকৰ তৰ্ক হ'ব পাৰে স্বামী স্ত্ৰীৰ সমন্বয় সামান্য হ্ৰাস পাব পাৰে সমস্যাবোৰ সহজে সমাধান হ'ব বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক নিয়মীয়াকৈ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ পৰীক্ষা কৰক নিজৰ স্বাস্থ্য অৱহেলা কৰাটো ভাল ধাৰণা নহয় বুলি কৈছে উপযুক্ত চিকিৎসা ল'ব লাগিব ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি আপুনি এজন বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা সমৰ্থন আৰু পৰামৰ্শ লাভ কৰিব যি আপোনালোকক বহু সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আৰু আপুনি নিজৰ ভিতৰতে এক বৃহৎ শান্তিৰ অনুভৱ কৰিব কিছুমান বাধাৰ সৃষ্টি হ'ব পাৰে কিন্তু সাহসেৰে মুখামুখি হ'লে নিশ্চিতভাৱে জয়লাভ কৰিব কিন্তু সামান্য পৰাজয় হ'লে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে আপুনি কেতিয়াবা হতাশ অনুভৱ কৰিব পাৰে সুখী আৰু প্ৰভাৱশালী লোকৰ সৈতে সময় কটাওক স্থবিৰ ব্যৱসায় গতি লাভ কৰিব ফেশ্বন আৰু সৌন্দৰ্য সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ সমৃদ্ধিশালী হ'ব নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ ভাল কামৰ বাবে পদোন্নতি আৰু দৰমহাৰ বৃদ্ধি পাব পাৰে বদলি বিচৰাসকলে হয়তো কিছু খবৰ পাব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে ঘৰৰ পৰিৱেশটো উন্নত হ'ব প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব পৰিৱৰ্তিত বতৰৰ বাবে দিনটো প্ৰথম ভাগত কিছু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে এই সময়খিনিত পৰিয়ালৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে লোৱাটো অতিকৈ প্ৰয়োজনীয় আপুনি জ্ঞানী আৰু অভিজ্ঞ লোকৰ পৰা বহুতো ভাল তথ্য ভাল আপোনালোকে নজনা কথাবোৰ জানিব পাৰিব এডুকেশ্যন হ'ব শিক্ষা হ'ব আপোনালোকৰ সন্তানৰ পৰা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকে ভাড়াৰ সৈতে জড়িত যিকোনো চলি থকা সমস্যা কিছু লোকৰ সমাধান হ'ব পাৰে এটা সন্তুষ্টিদায়ক বিশেষকৈ সময় পাৰ হৈ যাব আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ লগত কিছু সময় কটাওক আৰু তেওঁলোকৰ যত্ন লওক কিছু লোকৰ মৰমীয়াল আৰু কোমল স্বভাৱে বিশেষকৈ মানুহক আকৰ্ষণ কৰিব পাৰিব অত্যধিক বুজাবুজি হোৱাটোৱে আপোনালোকৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে গতিকে ভুল বুজাবুজি হ'বলৈ নিদিব ব্যৱসায়ত পৰিৱৰ্তনৰ কামত আপোনালোকৰ সময় খৰচ হ'ব কোনো উচ্চপদস্থ বিষয়ৰ সহায়ত চৰকাৰী কিছু কাম সম্পূৰ্ণ হ'ব পাৰে বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে এতিয়াৰ বাবে বৰ্তমান কামত ভালদৰে মনোনিৱেশ কৰিব লাগে আৰু কোনো ধৰণৰ পৰিৱৰ্তনৰ পৰা আঁতৰি থাকিব লাগে পুৰণি বন্ধু বান্ধৱীৰ সৈতে অতিমাত্ৰা যোগাযোগ আপোনালোকৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই সাৱধান হওক ঘৰখনৰ যত্ন লওক মানসিক চাপৰ পৰা হাত সাৰিবলৈ কিছু সময় ধ্যান ধাৰণৰ বাবে উৎসৰ্গ কৰিব লাগিব অতীতৰ ক্ষোভ এৰি এই সময়খিনিত ভাল সময় পাৰ কৰক পৰিকল্পনা আৰু ইতিবাচক চিন্তা কৰিলে আপোনালোকৰ এটা নতুন দিশ দেখুৱাব কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে আপোনালোকে অপৰিসীম শান্তি পাব যুৱক যুৱতীসকলে দিনটো শেষৰ দিনত সাৱধান হোৱাটো উচিত কিয়নো একাগ্ৰতাৰভাৱে তেওঁলোকে নিজৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে গতিকে যিকোনো গুৰুত্বপূৰ্ণ কাম এতিয়াৰ বাবে পিছুৱাই দিয়াটো উত্তম আজি ল'ৰা ছোৱালী কাম কাজ আৰু বন্ধু বান্ধৱীৰ প্ৰতিও মনোযোগ দিয়াটো প্ৰয়োজন আছে কৰ্মস্থলীত কৰ্মচাৰীসকলৰ পৰা কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে নিজৰ যি পৰিকল্পনা ব্যক্তিগতভাৱে ৰাখক কৰ্মৰ ক্ষেত্ৰত উপস্থিত থাকক আৰু সকলো সিদ্ধান্ত লওঁতে বহুত বেছি সাৱধান হওক যদি আপুনি কাৰোবাৰ তলত কাম কৰে তেন্তে চিনিয়ৰসকলৰ পৰামৰ্শ লওক বিবাহৰ বাবে যোগ্যসকলে কিছু ভাল
খবৰ লাভ কৰিব পাৰে যন্ত্ৰপাতি চলোৱাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰক এই সমস্যাত আঘাতৰ আশংকা দেখা পোৱা গৈছে গতিকে এই সকলোখিনি দিশৰ ওপৰত মীন ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ